আজিৰে পৰা আৰম্ভ পবিত্ৰ অমৰনাথ যাত্ৰা। অমৰনাথ যাত্ৰালৈ বুলি জম্মুৰ পৰা প্ৰথমটো দল অমৰনাথলৈ আজি যাত্ৰা আৰম্ভ কৰিছে। কটকটীয়া নিৰাপত্তাৰ মাজত এই যাত্ৰা আৰম্ভ কৰিছে প্ৰথমটো দলে। আৰু এই যাত্ৰাৰ ফ্লেগ অফ কৰিলে জম্মু কাশ্মীৰৰ ৰাজ্যপালগৰাকীয়ে। 9 আগষ্টত অমৰনাথ যাত্ৰাৰ সামৰণি পৰিব। কেতবোৰ নিৰ্দেশনা দিয়া হৈছে চৰকাৰৰ ফালৰ পৰা, সেইবোৰ তীৰ্থযাত্ৰীসকলে মানিব লাগিব। বিশেষকৈ নিৰাপত্তাৰ দিশটো চালি জাৰি চোৱা হৈছে যাতে কোনো অঘটন সংঘটিত নহয়। লগতে বৰ্তমানলৈকে প্ৰায় 3 লাখ ভক্তই পঞ্জীয়ন কৰিছে, তেওঁলোকৰ নাম পঞ্জীয়ন কৰিছে অমৰনাথ যাত্ৰাত যাবৰ কাৰণে। তাৰ পাছতেই তাৰ পৰা সেউজ সংকেত পালে তেওঁলোক যাব পাৰিব। আৰু দুদিনত প্ৰায় 4,000 টোকন এতিয়ালৈকে বিতৰণ কৰা হৈছে যাত্ৰীসকলৰ মাজত। আৰু যাত্ৰীসকলৰ সকলো সা সুবিধা জম্মু কাশ্মীৰ প্ৰশাসনৰ ফালৰ পৰা চোৱা হৈছে। 3,500ৰো অধিক তীৰ্থযাত্ৰী ইতিমধ্যেই ভাগৱতী নগৰৰ যিটো শিবিৰ আছে তাত তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰিছে আৰু তাৰ পৰাই তেওঁলোক অমৰনাথ যাত্ৰালৈ যাব। আজি আৰম্ভ হৈছে প্ৰথমটো দল কটকটীয়া নিৰাপত্তাৰ মাজত ইতিমধ্যেই অমৰনাথলৈ বুলি যাত্ৰা আৰম্ভ কৰিছে।